ৰাস্তা এটা পেকেজ আছিলে মুখ্যমন্ত্ৰীৰ পকীপাঠ নিৰ্মাণ আঁচনিৰ অধীনত এই পেকেজটো আছিলে। ইয়াত এইটো আছে খালৈবেৰী ৰাস্তা ½ কিলোমিটাৰ। কিমান টকাৰ আছিলে? এইটো আছিলে 60 লাখৰ। তাৰ পৰা আপোনাৰ ডিমৌদিয়াৰ আপোনাৰ বিজেপিৰ অফিচৰ সন্মুখত যে দেখিছে মাৰ্কেটিং বৰ্ডৰ সন্মুখত সেই কালভাৰ্টটো আছিলে তাৰ লগত। তাৰপিছতে আপোনাৰ এইখিনি ৰূপনগৰ বুলি কয় আমাৰ সোণাপুৰ কলেজৰ ওচৰত, তাত আছিলে 50 লাখৰ, সেইখিনি ½ কিলোমিটাৰ। তাৰপিছত জাৰগাঁও ছাগলীগাঁও সেইপিনে গৈ কিনে চিটি চাইন্স চিটিত লাগিছে ৰাস্তাটো গাঁৱৰ মাজেৰে 1 কিলোমিটাৰ, সেইটো আছিলে 1 কোটি আপোনাৰ 30 লাখ টকাৰ। গতিকে এইটো 2 কোটি কিমানৰ এটা পেকেজ গোটেইখিনি মিলি এইখিনি আমাৰ গোটেইখিনি কাম আমাৰ হৈ গ'ল। আপোনাৰ ফলক দেখিছে তাত লাগি আছে 23 চন তেতিয়া হ'ল। হোৱাৰ পিছত আমাৰ ইয়াত ইনস্পেকশ্যন থাকে, এচিৰ ইনস্পেকশ্যন থাকিব, ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ তেওঁ আহিছে, ফটোবিলাক আছে। তাৰপিছতে আমাৰ ইয়াত এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহিছে, SDO আহিছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, SO ইয়াত আহি আমাৰ যিদিনাখন ৰাস্তাটো উদ্বোধন হয় তেতিয়া লোকেল MLA সেই সময়ৰ অতুল বৰা ডাঙৰীয়া আছে থাকি আমাৰ গোটেই গাঁৱৰ ৰাইজ দেখিছে, আপোনালোকে দেখাব তেওঁলোকৰ আয়তীসকল সকলোৱে মিলি তেওঁলোকৰ ইমান উৎসৱ এটা হ'ল। মোক ক'লে যে খানাও এটা দিব লাগিব। মই ঠিক আছে, তেওঁলোকৰ লগত লগ লাগি আগৰ ক্লাবটোত আমাৰ প্ৰায় 400-450 মানুহ হৈছে। আমি ধুনীয়াকৈ খানা এটা এৰেঞ্জ কৰিছোঁ। হয়, চবেই আহি 24ত হৈছে এইটো। গতিকে 24ত সেই খানা চানা উদ্বোধন কৰোঁতে অকণ টাইম লাগেতো, পিছলৈকে MLA টাইম দিব লাগিব, তেনেকৈ চব হৈ গ'ল। তেতিয়া আমাৰ এই ভিজিটবিলাক মই ফাইলটো আজি লৈ আহিছোঁ, আপোনাৰ এইবিলাক ধুনীয়াকৈ দেখাব। এইবিলাক চাওক, প্ৰতিটোতে আমাৰ এইবিলাক চিল চহি লৈ গোটেই চহি তেওঁৰ ফটোবিলাক মই উলিয়াইছোঁ। কিমান কষ্ট হৈছে এইবিলাক উলিয়াবৰ কাৰণে, আকৌ মই অফিচৰ পৰা এইবিলাক ল'বৰ কাৰণে। আজি বিভাগীয় মানুহখিনি কিয় আহিল সেই কথাখিনি কওক এতিয়া। ইয়াতে কথাটো হ'ল কি, ইয়াতে সেই সময়ত আছিলে দিছপুৰ এণ্ড ডিমৰীয়া টিউটৰিয়েল ৰোড ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে প্ৰণৱ ৰাভা ডাঙৰীয়া। তেওঁৰ বিষয়ে মই বৰ বিশেষ নকওঁ, চব ঠিকাদাৰে গম পাব। আজি এই নিউজটো যোৱাৰ পিছত বহুত ঠিকাদাৰে হয়তো ৰাতি শান্তিত হ'ব। ইমানে অশান্তি কৰি আছে, অতুল বৰা ডাঙৰীয়াই 3 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দি সেইদিনা বিধানসভাৰ এছেম্বলি, মোৰ ডেটটো মোবাইলত আছে, মই এতিয়া উলিয়াই দিম, তেওঁক যোনটো ডেটত তেওঁক ট্ৰেন্সফাৰ কৰিছে আছে মোবাইলত। গতিকে তেওঁক 3 দিনত ট্ৰেন্সফাৰ কৰিছে BTC। এতিয়া তেওঁ চাইন্স এণ্ড এইটো আমাৰ কি এইটো আমাৰ হেৰিত আহিছে, ইনস্পেকশ্যনৰ এইটো কোৱালিটি কণ্ট্ৰলত তেওঁ আহিছে, তাত ডাইৰেক্টৰ হৈ আহি তেওঁতো আৰু বেলেগ কৰিব নোৱাৰে। ঠিকাদাৰবিলাকক তাত মাতি আছে যে তই তোৰ ৰাস্তাটো নহ'লে এনকুৱাৰী দিম। মোক যেতিয়া মাতিছে মই কৈছোঁ দিয়ক, আল্ট্ৰাটেক চিমেণ্ট ইউজ কৰোঁ, সেইটো মই সগৌৰৱে ক'ব পাৰোঁ। মোৰ যিমান চাইজ আছে, মই চিয়ানাফৰ পৰা মাল আহে, জাৰা ৰড আৰু আল্ট্ৰাটেক চিমেণ্ট, সেইটোতে আপোনাৰ ডিফাৰেঞ্চ নগ'ল। মাতাৰ পিছত মই যোৱা নাই, তাৰপিছত মোক বেলেগ মানুহ লগাইছে। আপোনালোকে বুজি লওক কথাটো। লগাওঁতেও মই তেতিয়া কৈছোঁ মই নাযাওঁ, ৰাস্তাত আহক, ৰাস্তা চেক কৰিবই লাগিব। তেওঁ যেতিয়া লেটাৰ দিছে ফিল্ডত আহক, অফিচত কম্প্ৰমাইজ মোৰ পৰা নহ'ব। কোন ঠিকাদাৰে কৰিব। মই সেইকাৰণে কৈ আছোঁ যে আল্ট্ৰাটেক চিমেণ্ট ঠিকাদাৰ বুলি বহুতে মোক এই জাৰগাঁৱত মাতিছিলে, এনেকৈ এই আল্ট্ৰাটেক চিমেণ্ট আহিছে। গতিকে এনেকুৱা এটা ব্ৰেণ্ড লৈ মোৰ নাম দিছে, তেনেকুৱা মই অফিচৰ মানুহ পঠিয়াইছে। গতিকে আহিছে ৰাইজে এতিয়া খান্দিব দিয়ে কৈছে, আপোনালোকে বাইক লৈছে চাগে, খান্দিব দিয়া নাই ৰাইজে, 3-4 বাৰ খান্দা হৈ গৈছে এই ৰাস্তা। গতিকে সেইকাৰণে আপোনালোকে ৰাস্তাটোত ৰাইজে একো অসুবিধা পোৱা নাই। ৰাইজটো এতিয়া বাইক লৈছে, চব ৰাইজ পিছফালে আছে, কোনো অসুবিধা নাই। আৰু চাওক, এইখিনি সন্মুখত দেখিছে, এইখন মই দিব মানা কৰিছিলোঁ, এখন গাৰ্ডৱাল দিয়ক। ইয়াত মানুহ নাযায়, খোজকাঢ়ি এইপিনেহে আহিব, তাত খোজকাঢ়ি যাব নাই, আপোনালোকে চাই লওকচোন। ইঞ্জিনিয়াৰৰ লগত ইঞ্জিনিয়াৰ সেই সময়ত নৱ বৰুৱা, তেওঁ ট্ৰেন্সফাৰ হৈ মৰিগাঁও গুচি গ'ল, এই কেছটোতে লাগিছে। তেওঁ মৰিগাঁও গুচি গ'ল। আৰু সেইপিনে এতিয়া মই দেখাইছোঁ বাঁহৰ খুঁটি মাৰি PWDৰ ৰাস্তা, তাত মই উপায়তো নাই, ৰাস্তাটো ৰাখিব লাগিব। এতিয়া বাঁহৰ খুঁটি মাৰি আগত তেওঁলোকে লৈছে, এতিয়া কোনোবাই তাত লৈছে। গতিকে কি বিচাৰে আপুনি? মই বিচাৰোঁ যে এনেকুৱা অফিচাৰে আৰু এনেকুৱা হাৰাশাস্তি যেন নকৰে ঠিকাদাৰবিলাক, সেইটো ৰাইজে কৈ আছে। বেলেগ ঠিকাদাৰক এনেকৈ হাৰাশাস্তি যিবিলাকে নোৱাৰে, তেওঁলোকে কম্প্ৰমাইজ হয়তো গৈছে। তাৰমানে তেওঁৰ লগত কম্প্ৰমাইজ নকৰিলে এনেকুৱা ধৰণৰ নিশ্চয় এনকুৱাৰী তেওঁ দিবই, কম্প্ৰমাইজ কৰ, নহ'লে এনকুৱাৰী তোৰ পাবিয়ে, যাবই, লেটাৰ যাব। আৰু তেওঁ লেটাৰখন দিয়াৰ পিছত ডিভিজনলৈকে আহে, তেওঁলোক বাউণ্ড আহিবই লাগিব, তেওঁলোকৰ ভুল নহয়। তেওঁলোকৰ নাম ধৰি দিছে, কিশোৰ ভাগৱতী, তেওঁক পঠিয়াইছে। এতিয়া এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আমাৰ SO আহিছে নৱ কুমাৰ দাস, আৰু এজন আহিছে, কোনোবা এজন আজি মই এতিয়া দেখিলে গম পাম, কোনোবা আৰু 2জন আহিছে। এইটো অফিচিয়েলি লেটাৰখন পোৱাৰ পিছত তেওঁলোকক পঠাবই লাগিব। মুখ্যমন্ত্ৰীক কি আহ্বান জনাব এতিয়া? মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, এনেকুৱা অফিচাৰে এনেকুৱা ধৰণৰ যে হাৰাশাস্তি কৰি আছে, তেখেতেই ট্ৰেন্সফাৰ কৰিছিলে। বিধানসভা আৰম্ভ হৈছিলে, মই ডেটটো এতিয়া মোবাইলত আছে, মই দি দিম। সেইদিনাখনে 11টা বজাত একে আহি এতিয়া ডাইৰেক্টৰ হ'ল। তেওঁ প্ৰমোচন লৈ আহিলে, বাহিৰে বাহিৰে ঘূৰি আছিলে, এতিয়া প্ৰমোচন লৈ ইয়াৰে ডাইৰেক্টৰ হৈছে SSK হোমৰ। হৈ এতিয়া গোটেই ঠিকাদাৰবিলাকক এনেকৈ হাৰাশাস্তি কৰি চৰকাৰৰো বদনাম হ'ব এনেকৈ। নিশ্চয় বদনাম হ'বই। ৰাইজে খান দিব দিয়া নাই ৰাস্তা, আপোনালোকে দেখিছে। গতিকে তাৰ বিহিত ব্যৱস্থা কি লয়, মূল উদ্দেশ্যটো আপোনালোকে বুজি পাব। আৰু যদি হাৰাশাস্তি কৰে, কাক কেতিয়া কৰে মই কৈছোঁ, মানে কাম ভাল কৰিলেও তেওঁলোকে হাৰাশাস্তি হ'বই। কাম ভাল কৰিলে হাৰাশাস্তি হ'ব। আপুনি বনাই থকাৰ সময়তো ইয়াত দায়িত্বত আছিলে, তাৰ আগমুহূৰ্তত তেওঁ ইয়াত দায়িত্বত আছিলে। আৰু সেই সময়ত তেওঁলোকে প্ৰতিটো ষ্টেপত চাব লাগে, GSB মাৰিছোঁ নে নাই, আপোনাৰ WBM কৰিলোঁ নে নাই, কিউৰিং হৈছে নে নাই, কি চিমেণ্ট লগাইছোঁ, কি ৰড লগাইছোঁ, কিমান আছে টোটেল, তেওঁলোকে সেই সময়টোতে প্ৰেক্টিকেলি চাব লাগে। কিন্তু ৰাস্তাটো হোৱাৰ পিছতো তাৰপিছত খান্দি মেলি এইবিলাক চাই, এইবিলাক আপোনাৰ গোটেই আমাৰ ৰিপৰ্টবিলাক আছে, একদম 1 ইঞ্চি ইফাল সিফাল হ'ব নোৱাৰে। চাওক এনেকৈ কৰিছে তেওঁলোকে। কৰাৰ পিছত আজি অহাৰ উদ্দেশ্যটো আপোনালোক চতুৰ্থ স্তম্ভ, আপোনালোক কয়, আপোনালোকে বুজি পাই চব কথা আপোনালোকেই দেখাই দিয়ে। এতিয়া আজি আপোনালোকে বুজি চাওক ইয়াৰ মিনিংটো কি। এতিয়া এই জনক ৰাভা বোলা বিষয়াজনে এতিয়া টকা ঘটাৰ আহিলা হিচাপে লৈছে। নিশ্চয় তেনেকুৱাই কিবা এটা হৈছে, আৰু সেইটো বুজি পাইছে আপোনালোকে, দেখিছে হাৰাশাস্তিটো। তাৰ কাৰণে মানে হোৱা ৰাস্তাবিলাকো তেওঁ এতিয়া বেয়া কৰি মাজে মাজে খান্দি থৈ যাব। চাওক এনেকৈ যদি 4 ঠাইত খান্দে, এইবিলাক ৰাস্তাই চাওক এনেকৈ উলিয়াই লৈছে। বালিবিলাক পৰ্যন্ত চালি জাৰি চাইছে, মাটি সোমাইছে নে কি সোমাইছে চাওক ইয়াত। তাৰপিছত এতিয়া কি কথা হ'ব পাৰে আপোনালোকে এতিয়া সেইটো বুজাই দিয়ক। আপোনালোকৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, এনেকুৱা অফিচাৰক ইমিডিয়েট হয় বৰখাস্তই কৰিব লাগে, আমাক যিটো হাৰাশাস্তি দি আছে। ঠিক আছে। ৰাস্তাটো বোলে কি প্ৰব্লেম? 2 বছৰ পিছত পৰীক্ষা কৰিব একচুৱেলি মই মানে এনেকে কোৱাটো অলপ অসুবিধা নেকি, মই তথাপি যিখিনি মানে এনেকে কথা ক'লে ওপৰৰ পাৰ্মিশ্যন ল'ব লাগে, আমাৰ মানে এলাও নহয় একচুৱেলি। তথাপি আহিছেতো আপুনি ক'ব লাগিব ন, ৰাইজে বাধা দিছে। একচুৱেলি মই PWD কৰোঁ, আৰু কথাটো হৈছে কি, মুখ্যমন্ত্ৰী পকী নিৰ্মাণ আঁচনিৰ অধীনত মানে 3টা ভিজিট হয় আমাৰ একচুৱেলি। জেনেৰেলি কি হয়, আমাৰ চুপাৰিনটেণ্ডেণ্ট চাই হয়, এজন মেকানিকেলৰ পৰা দিছে আমাক, আৰু স্পেচিয়েল মানে SSK হিচাপে চাবক নিয়োগ কৰিছে ইয়াতে চাবলৈ 3 টাইমছ হয়। গতিকে আমিতো নিজে চাব লাগে বাৰু, সেইটো একচুৱেলি কি হয়, মই এই কামটো চোৱা নাছিলোঁ, মই নতুনকৈ আহিছোঁ ইয়াতে, আৰু এইটো নৱকুমাৰ বৰদলৈ তেখেত এখন আছিলে এনেকুৱা। যেতিয়া কাম চলিছিল তেতিয়া আপোনালোকৰ এছে আছিল নে তদাৰক কৰাৰ সময়ত? নিশ্চয় আছিলে চাগে, থাকিব লাগে। তাৰপাছত বিসংগতি ওলাল নেকি? নাই, বিসংগতিৰ কথাটো নাই, বিসংগতি আছে নে চেক কৰিবলৈ মানে 3 টাইমছ ভিজিট এটা হয়। কিন্তু ৰাইজে অভিযোগ কৰিছে যে খান্দিলে পথটো নষ্ট ডেফিনেটলি হ'ব পাৰে, এটাক কিন্তু আকৌ ঠিক কৰি দিব লাগিব। সেইখিনি ঠিক কৰি দিয়া ধৰক আমাক সহযোগ কৰে। আৰু কি সিদ্ধান্ত ল'ব এতিয়া ৰাইজে যদি বাধা দিয়ে, এইটো জাষ্ট মই ওপৰত ইনফৰমেশ্যন কৰিব লাগিব। আৰু যদি নিয়ম আছে নেকি যে ৰাস্তাটো সম্পূৰ্ণ হোৱাৰ পাছত খান্দি পেলাই আৰু পৰীক্ষা কৰা? চাওক, বেলেগ এটা কথা কওঁ, আমাৰ যেনে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত যিবিলাক কাম চলে, আমাৰ সেই কামটো কমপ্লিট হোৱাৰ পিছত 5 বছৰলৈ মেইনটেনেঞ্চ থাকে। এই ক্ষেত্ৰত দাদা চাগে 1 বছৰ আছে প্ৰবেবলি। গতিকে উইদিন ডেট পিৰিয়ড মানে আমি চোৱা চিতাবিলাক কৰোঁ, আৰু মানে সেইটো এটা নিয়ম এটা আছে। আৰু তাৰপিছত যদি মানে অভিযোগ উঠিছে ইয়াৰ কোনোবাই কামটো বেয়া বুলি বা ভাল বুলি আমি ক'ব, মানে কি আমি দেখিতো ভালেই পাইছোঁ, ভালেই কাম কৰিছে কামটো, আৰু কাম ভালেই কৰে কিন্তু আমি যিহেতু এবাৰ চেক কৰিব লাগে, এইটো নিয়ম যিহেতু আমাৰ, আমি নিয়মটো ধৰক ফ'ল' কৰিব লাগে। আৰু যদি আপোনালোকে বাধা দিয়ে, তেতিয়াতো আমি জাষ্ট ওপৰত ইনফৰ্ম কৰিম, ওপৰত যদি আমাক কিবা যি কয় সেই ধৰণে আমি আগবাঢ়িম। আৰু সেইখিনি আপোনাৰ ৰাইজে কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমি ৰাইজে এতিয়া একত্ৰিত হৈ আছোঁ, আমি ৰাস্তা খান্দিব নিদিওঁ। কিয় নিদিওঁ? আজি 2 বছৰ পাৰ হৈ গ'ল, তেতিয়া সেই ইঞ্জিনিয়াৰ অফিচাৰবিলাকে কি চাব আহিব সময় হোৱা নাছিল নেকি? তেতিয়াতো পাৰিল হয়। আমাৰ কণ্ট্ৰেক্টাৰে, আমি ওতঃপ্ৰোতভাৱে গাঁওবাসী হিচাপে জড়িত আছোঁ, প্ৰথম JCBৰ লগত ধুনীয়াকৈ ৰাস্তা সমান কৰি লৈছে, তাৰপিছতে এই জাম মাটি আমাৰ চেনেল গ্ৰেভেল যিটো কয় সেইটো পেলাইছে, আকৌ ৰুলাৰ মাৰিছে, তাৰপিছত এই মেটেল পেলাইছে, আকৌ ৰুলাৰ মাৰিছে, তাৰপিছত ষ্টেণ্ডাৰ্ছ দিছে, তাৰপিছত আকৌ ৰুলাৰ মাৰিছে, তাৰপিছতহে ব্লক বহাইছে। ইমান দিন কি সেই ইঞ্জিনিয়াৰ অফিচাৰবিলাকে ঘৰত বহিয়ে চাই আছিল না আহিব সময় পালে? তেখেতসকলেতো দৰমহা লৈ আছে, দৰমহা খাই সেইটো কাম কৰি আছে। সম্ভৱ এতিয়া আজি 2 বছৰৰ পিছত যে মানুহ আহিছে, সেই অফিচাৰবিলাকে ইঞ্জিনিয়াৰবিলাকে হয়তো কণ্ট্ৰেক্টাৰৰ পৰা মনোমতভাৱে পইচা পোৱা নাই, সেইকাৰণে 2 বছৰৰ পিছত আজি পৰীক্ষা কৰিব পঠাইছে। আজি আহক, আমি কিন্তু গাঁত খান্দিব নিদিওঁ। এই ৰাস্তা আমাৰ ৰাস্তা, যিখিনি হ'ব বাকী আছে সেইখিনি কৰক, আমাৰ সেইটোহে লাগে।
আগলৈ কিমান কিলোমিটাৰ বাকী আছে এতিয়া প্ৰায় 4 কিলোমিটাৰ বাকী আছে আৰু বাকী আছে হ'বলৈ এতিয়া এইখিনিত তাত মই এদিন এখন স্কুলৰ মিটিঙত আছিলোঁ তাত মোৰ ল'ৰা কেইজন ভালধৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সিহঁতৰ এখন ফিল্ড নাই এটা ৰাস্তা নাই যদি সিহঁতে দৌৰৰ কাৰণে সিহঁতক সুধিছিলোঁ মই ভৱিষ্যতে কি হোৱা সপোন খান্দিব নিদিয়ে ৰাইজে আমি খান্দিব নিদিওঁ সেইটো আপোনালোকে এতিয়া একদম গেৰাণ্টি তাৰমানে ইয়াত খান্দিবই নিদিওঁ চাব আহিছে ওপৰে চাই যাক কিন্তু খান্দি ফেলে চাব নিদিওঁ আঢ়ৈ বছৰ আগতো এইটো ৰাস্তাটো কেঁচাই আছিলে কেঁচা বোকা ৰাস্তা আছিলে আপোনালোকে ৰাস্তাটো পৰা আঢ়ৈ বছৰ হৈছেহে পুনৰ আকৌ ৰাস্তাটো বেয়া কৰিবলৈ তেওঁলোকে আহিছে বেয়া কৰিব আহিছে এতিয়া যদি যিটো স্কোৱাৰত খান্দিব সেইটোতো আমাৰ ৰুলাৰ মৰা সুবিধা নাথাকে গতিকে এনে মাটিখিনি জাপি ফেলে এই ইটাকেইটা পাৰি থৈ যাব তাত ডাঙৰ গাড়ী ওজন যেতিয়া চকা পৰিব তাততো গাত হৈ যাব তেখেতসকলে AC ৰুমত বহি থাকিব অফিচত আমি কি ইয়াত বোকা খচিব লাগিব আমি কোনো কৰিব নিদিওঁ কোনো পধ্যে হ'ব নিদিওঁ সেইটোতো মই বিসংগতি মই চোৱাই নাই মই চাব খোজাই নাই 2 বছৰ যাতায়াতৰ বাবে তেওঁলোকে ধৰক ৰাইজৰ মানুহে ইউজ কৰিছে বিসংগতিটো কিবা যদি আছে সেই বস্তুটো গম পাম মই যেতিয়া চেক কৰিম চেক যিহেতু মই কৰা নাই মই এতিয়া একো গম নাপাওঁ কাৰণ মোক চেক কৰি গতিকে 2 বছৰ হৈছে কিয় লাগে সেইটো বস্তু আমাৰ ডাইৰেক্টৰে গম পাব কিয় 2 বছৰ পিছত পঠাইছে ব্যক্তিগত কিবা স্বাৰ্থৰ কাৰণে এইটো কৰা হৈছে নেকি মই ক'ব নোৱাৰিম মই ক'লোৱে নহয় এতিয়া অভিযোগ এটা আহিছে যিগৰাকী মানে বিষয়াই তেওঁলোকে পঠাইছে তেওঁৰ কিবা ব্যক্তিগত লাভালাভ সম্পূৰ্ণ নোহোৱাৰ কাৰণে যাৰ প্ৰতিশোধ লোৱাৰ স্বাৰ্থতে এনেধৰণে এতিয়া মানে কিবা সংঘাতৰ আহিলা হিচাপে লৈছে এনেকে অভিযোগ কৰিছে মই গম নাপাওঁ কাৰণ মই এজন ৰিটায়াৰ্ড মানুহ গতিকে মই একো গম নাপাওঁ 2 বছৰ পিছত যদি বনোৱা ৰাস্তা এটা আৰু এবাৰ খন্দা যায় গাঁৱৰ মানুহখিনিয়ে যে এই যন্ত্ৰটো বুক কৰিব সেইটো দায়িত্ব কোনে ল'ব সেই বস্তুটো ডাইৰেক্টৰক সুধিব লাগিব তেওঁ কি পঠাইছে প্ৰণৱ ৰাভাতো তেওঁ এই পদৰো দায়িত্বত আছিলে ইয়াৰ পূৰ্বে যাতে সেই সময়ত তেওঁ চোৱা চিতা কৰা নাছিলে নেকি নাই এইটো ৰাস্তা কৰিছিল নে মই নাজানো নহয় তেওঁ এইটো বিভাগৰে দায়িত্বত আছিলে আপুনি একো নাজানাকৈ আপুনিটো চাৰ্ভে কৰিব আহিছে যে নহয় সেইটো কথা নহয় মই একো নাজানো নহয় মই এজন ৰিটায়াৰমেণ্ট কেনেকে জানো আপোনাকতো দায়িত্ব দিছে ন দায়িত্ব মতে আহিছো এতিয়ালৈকেতো ৰাস্তাটো মই খান্দি চোৱা নাই আপুনি বিসংগতি কি পাইছে বিসংগতি মানে কি চোৱাই নাই ৰাস্তা এতিয়া ৰাইজে যদি এতিয়ালৈকে চোৱাই নাই মই ৰাস্তা খান্দা প্ৰশ্নটো উঠিছে যে কি কৰে এইটো নংছ আমি যেতিয়া ৰাস্তা এটা চেক কৰিব দিয়ে তেতিয়া আমাক পাৰ কিলোমিটাৰ 2 কিলোমিটাৰৰ যদি তলত হয় তেতিয়াহ'লে আমাক এটা টেষ্ট আমাক 50-50 কৰি খান্দি পেলাই চাব দিছে তলত JSB আছে তলত WBM আছে যি আছে থিকনেছ কিমান কৰিছে কি কথা বাৰ্তা গোটেইবিলাক আমাক ৰিপৰ্ট আকাৰে দিব দিছে সেইটো কাৰণে আমি পৰীক্ষা হোৱাৰ আছিল নেকি দাদা ৰাস্তা নাজানো নহয় এতিয়া খান্দাৰ পিছত বাৰিষাটো এতিয়া আহিছে তাৰ পিছত যন্ত্ৰণাটো ৰাইজে ভোগ কৰিব এতিয়া আপোনালোকে যদি খান্দে খান্দাৰ পিছত ৰিপেয়াৰিং কৰি দিব লগে লগে ৰাস্তাটো পুনৰ আপোনালোকে খান্দি কেনে সমস্যা মানে আমি ৰাস্তাটো একো সমস্যা পোৱা নাই যিমানখিনি ভাল কাম কৰিছে ইয়াৰ আগতে মই এনেকুৱা কণ্ট্ৰেক্টৰ ক'তো দেখা নাই কাৰণ এই ৰাস্তাটো এনেকুৱা কৰিছে প্ৰথম JCB লগাই পুৰা সমান কৰি দিছে কাটি তাৰ পিছতে আপোনাৰ এই জাম মাটিটো পেলাইছে যিটো চেনেল গ্ৰেভেল বুলি কয় সেইটো পেলাই ৰুলাৰ মাৰিছে তাৰপিছত আপোনাৰ সেই মেটেল দিছে আকৌ ৰুলাৰ মাৰিছে তাৰপিছত যাই ষ্টেণ্ডাৰ্ছ দি পেলাই ব্লক বহাইছে আৰু আমি সদায় মই বিশেষকৈ আৰু এজন আছে কাৰ্বি মানুহ আমি সদায় চোৱা মেলা কৰোঁ এইখিনি আমি স্থানীয় ৰাইজ হিচাপে আমাৰ একো লাভালাভ নাই কিন্তু কথা হ'ল কি তেতিয়াতে যদি আমাৰ সেই প্ৰথম ষ্টেণ্ডাৰ্ছ পাৰাৰ সময়ত JCB লগোৱাৰ সময়ত বা এই শিল পেলোৱাৰ সময়ত সেই কাম কৰাৰ সময়ত ইঞ্জিনিয়াৰবিলাকক কি কৰিব ৰাখিছে দৰমহা দিয়েতো ৰাখিছে সেই সময়ত কিয় নাহিল আজি 2 বছৰ পাৰ হোৱাৰ পিছত আজি গাঁত খান্দিব দিম নেকি ৰাইজে আমি নিদিওঁ আজি আপোনাৰ 2 ফুট স্কোৱাৰ লৈ পেলাই তাত গাঁত খান্দিব তাততো আমাৰ ৰুলাৰ মাৰিব নাহে সেইখিনিত গাড়ী চকা পৰি পেলাই সি ফুটা ওলাই যাব দাবি যাব সেইটো ৰিস্কটো তেখেতসকলে ল'ব নেকি ৰাস্তাটো আকৌ পৰীক্ষা কৰিব লগা একোটো অসুবিধা একো নাই একো ক'তো ভাগা নাই আৰু এইবিলাক যে আপোনাৰ ফুটপাথ বনাই দিছে কিহৰ কামত আহিছে একো অহা নাই তাতকৈ এই মাজতে এঘৰ মানুহ বহিছে পথাৰৰ মাজত তাৰ ওচৰত একদম ৰাস্তা খহি গৈছে তাত বাঁহ খুঁটি মাৰি পেলাই ৰাখিছে এইটো PWD ৰাস্তা বুলি ক'ব নেকি এতিয়া আপোনালোকে যাই চাব পাৰে তাত কিন্তু আমাৰ ৰাইজৰ এটাই কথা মোৰ অকল নহয় ৰাইজৰ এটাই কথা আমি ৰাস্তা খান্দিব নিদিওঁ